প্ৰটেকৰ বিষয়টো বহুত দিনৰ পৰাই গম পাওঁ, এডভাৰটাইজবিলাকো দেখি থাকোঁ, প্লাছ বিল্ডিংবিলাকো অ'ত বনোৱা দেখিছোঁ। আৰু দেখি পেলাই এনেকুৱা হৈছে যে কনষ্ট্ৰাকশ্যন ভাল হ'ব, কাৰণ কনষ্ট্ৰাকশ্যন ভাল নহ'লে ইমান কম পিৰিয়ডৰ ভিতৰত ইমানবিলাক প্ৰজেক্ট হ'ব নোৱাৰে জেনেৰেলি। তাৰপিছত এবাৰ টাইম চিডিউল মেইনটেইন কৰে। আৰু আমি এতিয়া যোনটো হেৰিত আছোঁ তাততো টাইম চিডিউলৰ কোনো মা বাপেই নাছিলে এনিৱে। তাৰপিছত আমি যেতিয়া এটা আৰু ছেকেণ্ড ফ্লাইটৰ কথা ভাবিলোঁ, তেতিয়া এবাৰ প্ৰটেক্ট গেলেক্সিৰো তাত গৈছিলোঁ। এনিৱে সেই সময়ত তাত ফ্লাইট শেষ হৈ গৈছিলে। আৰু তাৰপিছত হঠাতে গম পালোঁ যে প্ৰটেকে ধাৰাপুৰতো এটা খুলিব। আৰু ধাৰাপুৰত আমি যিহেতু থাকোঁ আৰু জেগাটুকুৰা বহুত ভাল লাগে, চহৰৰ হুলস্থুলৰ পৰাও আঁতৰত, গতিকে ধাৰাপুৰত তেওঁলোকে খোলাৰ কথা ভবাৰ পিছত আৰু মোৰ খুব ক্ল'জ বন্ধু এজনৰ মুখত গম পালোঁ যে তেওঁ তাত এটা বুক কৰিছে। তেওঁ মোকো লৈ গ'ল তাত চাবলৈ। চোৱাৰ পিছত প্লেনবিলাক দেখাৰ পিছত আমাৰ পচন্দ হ'ল। আহি ঘৰত তেওঁৰ লগত আলোচনা কৰি পেলাই ডিচাইড কৰিলোঁ ব'লাচোন খা খবৰ লৈ আহোঁ। এনিৱে আৰু আমাৰ ইমান সোনকালে লাগে তেনেকুৱাও একো নাই। চিডিউলটো যিহেতু 3 বছৰ কৈছে আৰু প্ৰত্যেকৰ গম পাইছোঁ যে চিডিউলতেই হয়, গতিকে আমি ডিচাইড কৰিলোঁ তাতেই ল'ম। আৰু মিষ্টাৰ সোণোৱালক লগ পালোঁ তাত, তাৰপিছত মিষ্টাৰ পাণ্ডেকো তাতে লগ পাই তেওঁলোকেও বুজাই দিলে। এনিৱে দেন উই ডিচাইডেড ডেট উইল গ' ফৰ ইট। আৰু এতিয়ালৈকে ভাল লাগিল। তেওঁলোকৰ গোটেইখিনি ক্লিয়াৰলি তেওঁলোকে বুজাই দিছে। তেওঁলোকে এইটোও কৈছে যে আমি যিমানখিনি টাইম ৰাখিছোঁ তাতকৈ আগতেই হ'ব। গতিকে সেইবিলাক চাই উঠি আমি আৰম্ভ কৰিলোঁ। এতিয়ালৈকে জাৰ্ণিটো ভাল। আজি আমাৰ এগ্ৰিমেণ্টো হৈ গ'ল। সেইখিনিয়ে চল। প্ৰটেক্টত আমি লাষ্ট ইয়াৰ আমি প্ৰটেক্ট গেলেক্সি চাব গৈছিলোঁ, বাট আনফৰ্চুনেটলি প্ৰটেক্ট গেলেক্সিৰ লোকেশ্যন দেখি আমি বিচাৰি নাপালোঁ। চ' কাৰেণ্টলি প্ৰটেক্ট ধাৰাপুৰৰ জাৰ্ণি আমাৰ ষ্টাৰ্ট হৈছিল জানুৱাৰীত। চ' ফাৰ্ষ্ট টাইম আমি থাকোঁ এনেই অগ্ৰিম বিস্তান নিয়াৰ ধাৰাপুৰ ইটছেল্ফ। চ' তাতে প্ৰটেক্টৰ প্ৰপাৰ্টি যেতিয়া বিল্ডআপ ষ্টাৰ্ট হ'ল, চ' আমাৰ এনেই ফেমিলি ডিছকাশ্যনছে আছিলে কি ল'ব নালাগে, বাট ধাৰাপুৰত থাকি জেগাটো ভাল আছিলে এণ্ড প্ৰটেক্টৰ ৰেফাৰেঞ্চেছত বহুত নাম শুনা গৈছিলে। চ' আমি ডিচাইড কৰিলোঁ প্ৰটেক্ট। এণ্ড তাৰপিছত আমাৰ ফাৰ্ষ্ট এনকাউণ্টাৰ মিষ্টাৰ সোণোৱালৰ লগত আছিলে। চ' দ্য ৱে হি ডেছক্ৰাইবড আছ এভৰিথিং আৰু যিখিনি হেল্পফুল আছিলে। চ' তাৰপিছত মিউচুৱেল কনচাল্টৰ পাছত উই ডিচাইডেড টু গ' ফৰৱাৰ্ড উইথ দ্য ডিল। এণ্ড আজি আমি এনেকৈ কণ্ট্ৰেক্টটো চাইন কৰিব আহিছোঁ। বাট এতিয়ালৈকে আমাৰ জাৰ্ণি খুবেই ভাল আছিলে আৰু গোটেই প্ৰটেক্টৰ টীমটো খুব হেল্পফুল আছিলে, চব বুজাই দিয়ে।